1894 চনৰ 28 জানুৱাৰীৰ দিনটোতেই চিপাঝাৰৰ পথৰু ঘাটত ব্ৰিটিছৰ বৰ্ধিত খাজনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহি 7 কুৰি কৃষকে মৃত্যুবৰণ কৰিব লগা হৈছিল। এই চিপাঝাৰৰ পথৰু ঘাটৰ সেই ঐতিহাসিক দিনটোৰ স্মৃতিত প্ৰতি বছৰে আয়োজন কৰি অহা হৈছে কৃষক শ্বহীদ দিৱস। আজিৰ দিনটোতেই এই পথৰু ঘাটতে হিন্দু মুছলিমৰ যিসকল কৃষক আছে হেজাৰ হেজাৰ কৃষকে ওলাই আহিছিল তেতিয়া ব্ৰিটিছ শাসকৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ, আৰু খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ আহি ইয়াতেই মৃত্যু হৈছিল 7 কুৰি কৃষকৰ। 140 গৰাকী কৃষকৰ মৃত্যু হৈছিল। এই সকলো কৃষকে তেতিয়া ব্ৰিটিছ শাসকে একেটা গাঁততে পুতি থৈছিল। আৰু সেই ঐতিহাসিক ঘটনাৰ সেই কৰুণ মুহূৰ্তক সুঁৱৰি আজিও পথৰু ঘাটতে নহয় গোটেই সমগ্ৰ ৰাজ্যতে কৃষক শ্বহীদসকলক সোঁৱৰণ কৰি অহা হৈছে। আৰু পথৰু ঘাটতো এই শ্বহীদ বাকৰিত এনেদৰে সজাই তোলা হৈছে এই কৃষক স্তম্ভটি। আজি ইয়াতে কেন্দ্ৰীয় কৃষক শ্বহীদ দিৱস উদযাপন কৰা হ'ব। তাৰ বাবে চৰকাৰীভাৱে ইয়াতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আমাৰ সৈতে আছে এগৰাকী কৃষক শ্বহীদৰ নাতি, আৰু তেওঁ ইয়াতে জড়িত হৈ আছে এই উদযাপন সমিতিখনৰ লগত। দাদা কি ক'ব, আপুনি এগৰাকী কৃষক শ্বহীদৰ নাতি। হয়, মই পোনপ্ৰথমে আপোনালোকৰ নিউজলৈ এটা আমাৰ শ্বহীদ দিৱসৰ আৰম্ভণিৰ আদৰণি জনাইছোঁ, আৰু লগতে সদৌ অসমবাসীলৈ মই এই শ্বহীদ দিৱসৰ আদৰণি জনাইছোঁ। আজি প্ৰায় 1894 চনত যি হত্যাকাণ্ড ঘটিছিলে, এই হত্যাকাণ্ডত আমাৰ সেই তেতিয়াৰ নিৰীহ সজা শ্বহীদ কৃষকসকলে লগ লাগি এটা মনৰ ব্ৰিটিছসকলৰ শাসনৰ প্ৰতি এটা আক্ষোভ তেওঁলোকে মনত বান্ধি ৰাখিছিলে। আৰু শেষত এই খাজনা বৃদ্ধিৰ অজুহাতত তেওঁলোকে ওলাই আহি ব্ৰিটিছৰ যি প্ৰশাসন আছিল এই প্ৰশাসনৰ বিৰুদ্ধে ৰণ বুলিয়ে ক'ব লাগিব, যিহেতুকে তেওঁলোকে বন্দুকেৰে আগুৱাই আহিছিল। আৰু আমাৰ কৃষক ৰাইজে দলি চপৰা য'তে যেনেকৈ যি পাইছে তেওঁলোকলৈ মাৰিছিলে। গতিকে ই এটা এফালে আৰ্ম আছে একফালে আৰ্ম নোহোৱাকৈও এখন ৰণ হৈছিলে, আৰু সেই ৰণত 140জন কৃষক শ্বহীদ হৈছিলে। আৰু শুনামতে ইয়াতকৈও অধিক আছিলে যদিও কিছুমান গুলি খাই বা আঘাত হৈ তেওঁলোকে আঁতৰি গৈছিল, আৰু আঁতৰি গৈ য'তে গৈছিল ত'তে মৰি থাকিল। আৰু যিখিনি 140জন একে থিতাতে নিহত হৈছিলে তেওঁলোকক ব্ৰিটিছ প্ৰশাসনে তেতিয়াৰ পুলিচে একেলগে টানি ধুঙি আনি আমাৰ এইটো জলাশয়ৰ এইখিনিতে, তেতিয়া জলাশয় নাছিলে, এটা গাঁত খান্দি ইয়াতে সমাধিস্থ কৰিছিলে। গতিকে এনে ক্ষেত্ৰত সেই ঘটনাত মোৰ আজো ককায়ো আত্মবলিদান দিছিলে দেশৰ হকে, আৰু এয়া হ'ল ভাৰতৰ স্বাধীনতা আন্দোলনৰ শুভাৰম্ভণি বুলি ক'ব পাৰোঁ। যিহেতুকে এই পথৰু ঘাটৰ যি সজা কৃষকৰ সাহসিকতাক ভাৰতবৰ্ষৰ ৰাইজে দেখিছিল, আৰু দেখি উৎসাহেৰে আমাৰ স্বাধীনতা আন্দোলনৰ কাৰণে তেতিয়া মনোবল লৈ তেওঁলোকে আগবাঢ়িছিল। গতিকে এই স্বাধীনতা আন্দোলনৰ প্ৰাকক্ষণত হোৱা এই হত্যাকাণ্ডই আজি ভাৰতবৰ্ষৰ নহয় আচলতে বিশ্বতে প্ৰতিষ্ঠা হ'ব লাগিছিল। কিন্তু ইয়াতকৈ পিছত জালিয়ানাবাগত 25 বছৰ পিছত হোৱা জালিয়ানাবাগক সকলোৱে স্বীকৃতি প্ৰদান কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে। কিন্তু পথৰু ঘাট আজি দৰঙৰ এই স্থান অৱহেলিত হৈ আছে যেন আমাৰ অনুমান হয়। মোৰ যোৱা ৰাতিটো টোপনি নাই, যিহেতুকে আমাৰ আজো ককাহঁতক ইয়াত স্মৰণ কৰিব বিভিন্ন ধৰণৰ মানুহ আহিব। শ্বহীদ বেদী সজাই তোলা হৈছে। মোৰ মনত এনেকুৱা এটা আবেগ এটা অনুভূতি হৈছে, যে আনন্দ এটা অনুভূতি হৈছে, যিটো আনন্দত মোৰ মন উৎফুল্লিত হৈ আছে। সেই গতিকে মই ৰাতিপুৱাই আহি ইয়াত পদাৰ্পণ কৰিছোঁ আৰু ৰাতিলৈকে আছোঁ। আৰু এই সকলোকে মই প্ৰশাসনৰ যিখিনি আজিৰ এই শ্বহীদ দিৱসৰ আয়োজন কৰিছে দৰং প্ৰশাসনক মই ধন্যবাদ জনাইছোঁ। যিহেতুকে আমাৰ মূল যিমান এইটো কি কয়, এই ডাঙৰকৈ নাপাতক কিয়, যিমান শুৱলা কৰি নাপাতক কিয়, মূল বস্তুটো হ'ল আমাৰ শ্বহীদ বেদী। আৰু শ্বহীদ বেদীত শ্বহীদসকলৰ যি আত্মাক স্মৰণ কৰিব, সেইটোৱে আমাৰ আনন্দিত, সেয়াতে আমি আনন্দিত হৈছোঁ। আৰু প্ৰশাসনক মই ধন্যবাদ জনাইছোঁ, তেওঁলোকে আটক ধুনীয়া আজি কাৰ্যসূচী আছে, কোনোবা আহিব নেকি?
এতিয়া চিঠিত মানে আমাৰ যিখন আদৰণি কমিটিয়ে এখন চিঠি তেওঁলোকে হেৰি কৰিছে, তাত প্ৰস্তুত কৰিছে। তাত আমি পাইছোঁ যে কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া আহিব, গতিকে তেওঁকো আদৰণি জনাইছোঁ। আৰু আমাৰ বিভিন্ন ধৰণৰ বিষয়া আমোলাও আহিব বুলি আমি গম পাইছোঁ। আৰু তেওঁলোকেও আমাৰ শ্বহীদ বেদীত আহি পুষ্পাঞ্জলি অৰ্পণ কৰিব, শ্বহীদক সন্মান জনাব। গতিকে এইখিনিতে আমি সকলোকে আজি অকল দৰংবাসীক নহয়, সদৌ অসমবাসীৰ ৰাইজক মই এই মিডিয়াৰ যোগে আহ্বান জনাব যে এই যিটো পথৰুঘাটৰ এই সাহসিকতাৰ যিটো আমাৰ হিন্দু মুছলিমৰ একতাৰ যি সম্প্ৰীতি, এই সম্প্ৰীতিৰ নিদৰ্শনক সকলোৱে অনুপ্ৰেৰণা লৈ অসমবাসীৰ ৰাইজে ইয়াত আহক আৰু আহি এই পথৰুঘাটক অকল পথৰুঘাট নহয়, দৰং নহয়, সদৌ অসমৰ গৌৰৱ এয়া আৰু ভাৰতবৰ্ষৰ গৌৰৱ বুলি মই ক'ব লাগিব। কাৰণ ভাৰতবৰ্ষৰ ৰাইজে ইয়াৰ পৰাই সাহস গোটাই ব্ৰিটিছৰ বিৰুদ্ধে ৰণ কৰিবলৈ, ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ আগবাঢ়ি আহিছিল আৰু ব্ৰিটিছক তেনেধৰণে খেদি পঠিয়াইছিল। আৰু এইটো এটা স্বাধীনতা বিদ্ৰোহৰ প্ৰথম অংকুৰণ বুলি ক'ব পাৰি। হয়, এইটোতো স্বাধীনতা যি আন্দোলন হৈছিলে আমাৰ তাৰ অংকুৰণ। আৰু ইয়াতেই শ্বহীদৰ প্ৰথম ইয়াতেই আত্মবলিদানৰ ইয়াতেই ঘটনাটো ঘটিছিলে, কাহিনী ঘটিছিলে। আৰু এই ঘটনাত তেতিয়াৰ এই ব্ৰিটিছ প্ৰশাসনে যি ঘটনা ঘটালে, এই ঘটাৰ পিছত তেওঁলোকে অলপ মৰ্মান্তিক হৈছিলে। আৰু কলিকতাত আমাৰ অসমত কিন্তু সেই তেতিয়াৰ কোনো এজন বুদ্ধিজীৱীয়ে হওক বা হেৰিয়ে ইয়াৰ তথ্যসমূহ সম্পূৰ্ণভাৱে ৰাখিবলৈ হয়তো তেওঁলোকে চিন্তা কৰা নাছিলে বা ভয়ত আছিলে। কিন্তু কলিকতাত এজন সাংসদে কলিকতাৰ বিধানসভাত এই পথৰুঘাটৰ হত্যাকাণ্ডৰ কথা উনুকিয়াই ব্ৰিটিছ প্ৰশাসনক মানে অলপ থমক খুৱাইছিলে। গতিকে আৰু কলিকতাৰ এখন পেপাৰতো এই ঘটনা লিখিত হৈছিলে, কিন্তু অসমত তেনেধৰণৰ ঘটনা নহ'ল। এনেদৰে দেখা গৈছে বিভিন্ন সময়ত পথৰুঘাটৰ যি ঐতিহাসিক কৃষক বিদ্ৰোহ, এই বিদ্ৰোহে এতিয়াও মান্যতা পোৱা নাই বুলি বহুতে অভিযোগ কৰে। কিয়নো এই ঘটনাৱলীক লৈ এতিয়াও ৰাষ্ট্ৰীয় পৰ্যায়ত কোনো চিন্তা চৰ্চা হোৱা নাই। যিহেতু জালিয়ানৱালাবাগৰ সেই ঘটনাটোৱে যেনেদৰে বিশ্বব্যাপী প্ৰসাৰিত হ'ল সকলোৱে জানে, কিন্তু এই পথৰুঘাটৰ যি ঐতিহাসিক কৃষক বিদ্ৰোহ, 7 কুৰি শ্বহীদে ব্ৰিটিছ শাসকৰ গুলীত প্ৰাণ হেৰুৱাব লগা হৈছিল, এই ঘটনা কিন্তু আজিও অনাদৃত, অৱহেলিত হৈ থাকিল। ইয়াকে লৈ আজিও এই অঞ্চলবাসী বা শ্বহীদ পৰিয়ালৰ এটা মনত ক্ষোভ আছে। যাই নহওক, যিহেতু আজি কৃষক শ্বহীদ দিৱস, ইয়াকে লৈ দৰং জিলা প্ৰশাসনে ইয়াতে বিভিন্ন কাৰ্যসূচীৰে শ্বহীদসকলক সুঁৱৰিবলৈ আয়োজন কৰিছে কৃষক শ্বহীদ দিৱস। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।